লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰণদংকা। লক্ষণীয়ভাৱে ডিব্ৰুগড়ৰ বিভিন্ন সমষ্টিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে তৃণমূল কংগ্ৰেছে। লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ আজি টেঙাখাটত ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যৰে সন্মিলিত কৌশল প্ৰস্তুত কৰিবলৈ তৃণমূল কংগ্ৰেছে এইবাৰ সমষ্টিগত পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সভাত অংশগ্ৰহণ কৰি মহিলা সবলীকৰণ অসমৰ অধ্যক্ষা অন্নদিতা গোস্বামীয়ে মহিলা সবলীকৰণ বিজেপিৰ মিথ্যাচাৰৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়। দেখা গৈছে ৰাজনীতিৰ ক্ষেত্ৰত আজি 80% সভাবিলাকত মহিলাসকল আহে, কাৰণ তেওঁলোক ৰাজনীতিভাৱে সবল হৈছে যদিও তেখেতলোকৰ মানসিকতাটো সেই সবলৰ পৰা আঁতৰাই আনিছে। আজি আমি ইয়াত টেঙাখাটত যথেষ্ট সংখ্যক মহিলা আমাৰ ইয়াত গোট খাইছে, যুৱকসকলো আহিছে। অসমৰ তৃণমূল কংগ্ৰেছক আমি সন্মানেৰে সৈতে এই যে আমাৰ নেতৃত্ব দিছে আপোনালোকে জানেই, মমতা বেনাৰ্জী দিদি, এই দিদিৰ হাতখন মজবুত কৰি আমি আমাৰ অসমকো মহিলাসকলক এক কথা কৰি আৰু যি আমাৰ প্ৰজন্ম আছে সেই প্ৰজন্মকো আমি নতুন প্ৰজন্মকো আমি এটা ভাল দিশা, এটা ভাল পথ দেখুৱাই পেলাই আমি লৈ যাওঁ, তাকেই আমি আশা কৰি আজি মহিলাসকলক একগোট কৰিছোঁ। লগতে উপস্থিত ৰাজ্যিক নেতৃবৃন্দৰ তৰফৰ পৰা বিভিন্ন নেতৃবৃন্দই যোগদান কৰি দলৰ নীতি নিৰ্দেশনা তথা নিৰ্বাচনী ৰণকৌশল উপস্থিত সকলোৰে সৈতে বিশদভাৱে আলোচনা কৰে। উক্ত সভাতে টেঙাখাট অঞ্চলৰ কেইবাগৰাকীও স্থানীয় মহিলাই তৃণমূল কংগ্ৰেছত যোগদান কৰে। উক্ত সভাত মহিলা মৰ্চাৰ আহ্বায়ক শামিমা হালিম, কাৰ্যবাহী সদস্য প্ৰদীপ দহোটীয়া, সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি ছাজাদ ইয়াকুব হালিম, কলকাতাৰ তৃণমূল কংগ্ৰেছৰ সদস্য দেৱাশিষ মেটিয়া উপৰিও বহু গণ্যমান্য তথা স্থানীয় লোক উপস্থিত থাকে। আমাক শিক্ষা লাগে, আমাক আগবাঢ়ি যাব লাগে, আমাক শিক্ষা পিনৰ পৰা ঠেলি নি অন্ধকাৰত আমি জীয়াই থাকিব নাই বিচৰা। সেইখিনিৰ কাৰণেই এই মানুহখিনি আগবাঢ়ি আহিছে। ভোট কৰোঁ আৰু আগবাঢ়ি আহিব। এতিয়া যেতিয়া পোহৰ আহিছে আৰু পোহৰাই যাম। আমি দেবাশিষ মেটিয়া, আমি কলকাতা থেকে এসেছি। এখানে আমি ডিব্রুগড়ে আমাদের ব্যবসাপত্র দেখাশোনার কাজ করি। তার সাথে সাথে আমাদের যিনি চেয়ারম্যান মাইনরিটি কমিটির আমাদের ডিব্রুগড় শাখার মিস্টার সাজাদ ইয়াকুব হালিমের সঙ্গে আমি থাকি, ওনার সঙ্গে কাজ করি এবং ওনার আন্ডারেই আমি তৃণমূল কংগ্রেসে জয়েন করেছি। এখানে কোথাও আমরা শুনেছিলাম না একই বৃন্তে দুটি কুসুম, হিন্দু মুসলমান, মুসলিম তার নয়নমণি, হিন্দু তার প্রাণ। আমাদের তৃণমূল কংগ্রেসের এই দুটো বৃন্তে কিন্তু দুটো কুসুম আছে। আমরা সেটা বিশ্বাস করি। আমরা জাতপাত ধর্মের রাজনীতিতে যেতে চাই না। মানুষ সবার উপরে, তাদের জন্য যতটা করার চেষ্টা আমরা চেষ্টা করব এবং আগামী দিনে আরও করে যাব। প্রত্যেকের হাত মিলিয়ে যদি আমাদের সঙ্গে এগিয়ে আসে, আমরা আরও বেশি বলবান হয়ে আমাদের যে প্রচেষ্টা আমরা তাতে সফল হতে পারবো।